যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে এটি ঘুং দুষ্প্ৰাপ্য ঘুং যি প্ৰকৃতিক সম্পদ ধ্বংস কৰাৰ বাবে যি পাহাৰখন এফালৰ পৰা কাটি দিয়াৰ বাবে প্ৰাণৰ মমতাত এদৰে ওলাই আহিছে জনাঞ্চললৈ। আৰু এই মুহূৰ্তে আমাৰ সৈতে যি প্ৰকৃতিক প্ৰেমী যে আমাৰ দাদা আছে, আমাৰ আপোনাৰ ওচৰলৈ আহিছো যে কামৰূপ জিলা পছৰিয়াত ইতিমধ্যে কেইবাখনো পাহাৰ এফালৰ পৰা ধ্বংস কৰি দিয়া হৈছে। তাৰমানে এইটো দুৰ্ভাগ্যজনক কথা হৈছে। আমাৰ এই ইয়াতে আমাৰ মানে 10,000 সৈনিক মৃত্যু হৈছিল আধাবৰণত। আৰু এই আমাৰ প্ৰকৃতিয়ে আমাক মানে এনেকুৱা জাগা দিছে, এই প্ৰকৃতিয়ে আমাক দিছে, আজি আমি ধ্বংস কৰিছো কেইজনমান দুষ্ট চক্ৰৰ মানুহ লগ লাগি। লগতে এজন বসন্ত আগৰৱালা বুলি সেইজন মানুহে প্ৰথম ইয়াতে 2016 চনৰ পৰা পাহাৰ কাটা আৰম্ভ কৰিছিল। আমি বহুত প্ৰতিবাদ কৰিলো, প্ৰতিবাদ কৰিলে 2 দিন বন্ধ হয়, আকৌ কাটে। এনে কাটি কাটি মেকুৰা পাহাৰখন 80% নোহোৱা কৰি দিলে। এতিয়া মানে কি হৈছে, আমাৰ যিটো কালি পাহাৰ আৰু আগাথিলৈ সংযোগ্য পাহাৰ এইখন আছে আপোনাৰ একদম মান্ত্ৰাকাটাৰ পৰা একদম সংযোগ্য হৈ ব্ৰহ্ম নদীৰে কাজিৰঙা হৈ এনেকে এটা মানে হেৰি আছে। তাৰ পৰা জীৱ জন্তুবিলাক আহে, ইয়াতে থাকে। আকৌ এই পাহাৰ সৰু সৰু পাহাৰবিলাকত তেওঁলোকে বিচৰণ ভূমি কৰে। এতিয়া কি হ'ল মানে সিহঁত এই পাহাৰবিলাক ধ্বংস হোৱাৰ পিছত তেওঁ ৰাইজৰ মাজত ওলাই আহিছে, পথাৰৰ মাজত ওলাই আহিছে। আৰু এইটোৱে দুৰ্ভাগ্য। আমি বাৰে বাৰে চৰকাৰক অনুৰোধ কৰিছিলো যে এই পাহাৰখন কাটিব নালাগে, আমাক মানে উন্নয়নো লাগে, তাৰ লগত আমাৰ গছ গছনি থাকিব লাগে। আমি চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছিলো। আজিলৈ আমাৰ কথা কোনো গুৰুত্ব নিদিলে। আজি সেই ফল হ'ল, আজি জনাঞ্চলৰ পৰা মানে গাঁৱলৈ মানে চব জীৱ জন্তু ওলাই আহিছে। যোৱাকালি এটা ঘুং ওলাইছে। আৰু আগাথিৰ মানে তলত গণেশ মন্দিৰৰ তলত 10-12টা বাঘ ডেইলি ওলায়। হয়তো কোনোবা দুৰ্বৃত্ত মাৰি লৈ যাব পাৰে। আমাৰ এতিয়া সন্দেহ হৈছে, কাৰণ মানে সিহঁতৰ কোনো নিৰাপত্তা নাই। আৰু এটা ফৰেষ্ট ডিপাৰ্টমেণ্ট বুলি আছে, এই ফৰেষ্ট ডিপাৰ্টমেণ্ট কোনো কামেই নাই। তেওঁ বিট অফিচাৰ আছে, তেওঁৰ কামেই নাই। এজন যদি সাধাৰণ খেতিয়কক যদি সেই বিট অফিচাৰ দিয়া হয়, হয়তো এই কামৰ এই মানে আৱেগত এই অঞ্চলটো সুৰক্ষা ৰাখিলে হয়। তেওঁৰ কোনো কাণসাৰ নাই। আমি ফোন কৰিলেও তেওঁ ফোন নধৰে। 20 বাৰ ফোন মৰাৰ পিছত একবাৰ 2 মিনিট কথা পাতে, ফোন কাটি দিয়ে, জানো তাৰমানে মুখ্যমন্ত্ৰীত চাওঁ তেওঁৰ ওপৰত। সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো, আপুনি যিখিনি কাম কৰি আছে ভাল কামেই কৰি আছে। আৰু আজি আপোনাক হয়তো 2-এজন ব্যক্তিয়ে বেয়া কাম মানে বেয়া কৰাৰ কাৰণে আমাৰ সমাজটিৰ পুৰণি জালিপৰা সমষ্টিৰ কেইজনমান ব্যক্তি হয়তো আপোনাক বেয়া কৰাৰ কাৰণে এইবিলাক লাগি আছে। এই অঞ্চলত আমাৰ কমেও 10-12খন পাহাৰ, শুৱালকুছি, আপোনাৰ বংশৰ, আমাৰ ইয়াতে 4খন পাহাৰ। এতিয়া আপোনাৰ কালি পাহাৰখনো ধ্বংসৰ মুখত আৰম্ভ কৰিছে। হয়তো আৰু 10 বছৰ পাছত আমি কালি পাহাৰখন আমি দেখা নাপাম। বৃহত্তৰ পাহাৰ এইখন। ইয়াতে মোগলৰ লগত যুদ্ধ হৈছিল, 10,000 সৈনিক মৃত্যু হৈছিল। আমাৰ এই প্ৰকৃতিক আজি ধ্বংসৰ মুখত কৰিছে। 2-এজন ব্যৱসায়ী আহি 100-150 বিঘা মাটি লৈ মানে তেওঁলোকে প্লট কৰি কৰি বিক্ৰী কৰি আছে। সেইবিলাকক চৰকাৰে ধৰিব লাগে। কাৰণ আমাৰ অনুষ্ঠান হওক, কোনোবাই ডাঙৰ উদ্যোগ সৰু উদ্যোগ কৰক, নিজে নিজে লওক, আমাৰ ক'ব লগা নাই। এজন মানুহ যদি 200-300 বিঘা লৈ পেলাই আৰু বহুত মাটি ইয়াতে আপুনি দেখা পালে 80% মানুহ মাটি লৈ ৰাখি থৰিছে, চব 2 নম্বৰীত কৰে। চৰকাৰক এই সুযোগতে কৈছো যে এই মাটিবিলাক মানে যদি 2 বছৰ 3 বছৰৰ পাছত উদ্যোগ নকৰে, সেইবিলাক চৰকাৰে ল'ব লাগে। আৰু নহলে এইবিলাক হেৰি কৰিলে আৰু পাহাৰখিনি এই সুযোগতে কাটি চেচ কৰি দিব। ইতিমধ্যে বিলসমূহ নোহোৱা কৰি দিয়া হৈছে, পছৰিয়াত হাড়গিলা সংৰক্ষণ দিয়া হয় বা ডাঙৰ ডাঙৰ গছ কাটি পেলোৱা হৈছে, কি ক'ব? এইটো দুৰ্ভাগ্যজনক। ইয়াতে আমাৰ পৃথিৱীৰ বিখ্যাত হাড়গিলা, এই আমাৰ ইয়াতে আমাৰ পূৰ্ণিমা বাইদেউ বহুত মানে হেৰি ল'লে, ইয়াতে ল'লে। কিন্তু কথা হ'ল কি, আমাৰ দুৰ্ভাগ্যজনক এই অঞ্চলত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যিটো কৰিব লাগিছিল হাড়গিলা সুৰক্ষাৰ কাৰণে আজিলৈ নকৰিলে। আমি বাৰম্বাৰ অনুৰোধ কৰিছিলো যে ইয়াতে শিল ভাঙা হৈছে, শিল ভাঙাত প্ৰদূষণ হয়। আৰু পাহাৰ গছ গছনি কটাৰ পিছত চৰাই চিৰিকটি থাকিব নোৱাৰে। বিলবিলাক আপোনাৰ পাহাৰৰ মাটি আহি বিলবিলাক ধ্বংস হ'ল। আপুনি দেখা পাওক, একদম প্ৰকৃতিয়ে আপোনাক মানে বাগৰি মাতি আছে। আমি কিন্তু ইয়াক ৰাখিব পৰা নাই। আমাৰ দুৰ্ভাগ্যজনক। মানে 2-এজন ব্যক্তিৰ কাৰণে আজি এই আমাৰ মানে ধুনীয়া আমাৰ প্ৰকৃতি দিয়া এই পৰিৱেশটো আমাৰ আৰু 10 বছৰৰ পিছত আমি হয়তো বিচাৰি নাপাম। সেইকাৰণে চৰকাৰক আমি অনুৰোধ জনাইছো, আপোনাক এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে আৰু ফৰেষ্ট মিনিষ্টাৰো এতিয়া দক্ষ বুলিয়ে ক'ব লাগিব, তেওঁ যিটো আক্ষেপ লৈছে। আমি অনুৰোধ দিছো, এই যে বিট অফিচাৰ হওক, ৰেঞ্জাৰ হওক আৰু SDC অফিচাৰ হওক বা ডিচিজনে হওক, ডিচিজনৰো কোনো কাম নাই। কাৰণ ডিচিজন তাতে বহি থাকে, কোনো এইবিলাক কমপ্লেইন দি পেলাই তেওঁ চাব লগা মানুহ নপঠায়। কাৰণ AC ৰুমত বহি থাকিলে নহ'ব নহয়, ৰাইজৰ টকা, আমি ৰাইজৰ কল কটৰে পইচা দি আছো। তেওঁ আমাৰ ফিল্ডত আহিব লাগে, কিন্তু কোনোদিন নাহে। আমি গ'লে আৰু উল্টা বেলেগ কথা কয়। আমি এটা অভিযোগ দিব লাগে।